নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কিছুমান কুকুৰা চৰাই পালনৰ নিয়ম নীতি বা যিখিনি মই জানো সেইখিনি আপোনালোকক জনাম বা কেনেকৈ লোকেল কুকুৰা বা যিকোনো ধৰণৰ কুকুৰা চৰাই হওক বা কেনেকৈ ফাৰ্মটো কৰিব বা কেনেকৈ ফাৰ্ম কৰিলে ভাল হ'ব। তো বহুতে লোকেল কুকুৰা চৰাই পালন কৰিব বিচাৰি আছে মাংসৰ কাৰণে। তো কেনেকুৱা হ'ব বা ফাৰ্মটো কেনেকুৱা বনালে ভাল হ'ব সেই বিষয়ে জানিবলৈ বিচাৰি আছে বহুতে। তো আপোনালোকে লোকেল হওক বা যিকোনো ধৰণৰ কুকুৰা চৰাই পালন কৰাৰ কাৰণে লোকেল হওক, টাৰ্কি, গিনি ফ্ল', চীনা চৰাই বা কড়কনাথ, সোণালী যিকোনো ধৰণৰ কুকুৰা চৰাই আপোনালোকে পালন কৰক, কিন্তু বাহিৰত জাগা থাকিব লাগিব। আপোনালোকে যে গঁৰালটো বনাব সেই গঁৰালৰ চাৰিওফালে বাউণ্ডাৰী দিব লাগিব। বাহিৰত জাগা থাকিলে কুকুৰা চৰাইৰ ইমিউনিটি ছিষ্টেমটো ভাল থাকে। চাৰিওফালে বাউণ্ডাৰী লাগিব, সেইটো কমন। আৰু বহুতে কয় যে আমাৰ বাউণ্ডাৰী নাই, অনলি ঘৰৰ ভিতৰত পালন কৰিম। অনলি ঘৰৰ ভিতৰতো পালন কৰিব পাৰিব, কিন্তু আপোনাৰ কেইদিনমান মূৰে মূৰে চাফা কৰিব লাগিব। ঘৰৰ ভিতৰত থাকিলে কি হয়, বেমাৰ আজাৰটো অলপ বেছিকৈ হয়, কিন্তু ভালদৰে যদি চাফা কৰি ৰাখে বা লিটাৰবিলাক চাফ চিকুণ কৰি ৰাখে তেতিয়াহ'লে কোনো ধৰণৰ সমস্যা নাথাকে, বেমাৰ আজাৰ নহয়। কিন্তু গঁৰালৰ ভিতৰত এটাই নিয়ম এটা মানিব লাগিব যে ভিতৰত যদি চাংঘৰটো বেষ্ট, যিকোনো কুকুৰা চৰাই পালন কৰক কুকুৰা চৰাইৰ কাৰণে চাংঘৰটো বনাব লাগে। চাংঘৰটো বনালে লেতেৰা কম হয়, বেমাৰ আজাৰ বহুত কম। যিমান লেতেৰাবিলাক চব তলত পৰি থাকিব, কোনো ধৰণৰ বেমাৰ আজাৰ নাই। কিন্তু নিয়মিতভাৱে ভেকচিনখিনি কৰিব লাগিব, মেডিচিনখিনি দিব লাগিব। আৰু যদি চাংঘৰ বনাব নোৱাৰিলে ভিতৰত বাঁহ বান্ধি দিব লাগিব, যাতে কুকুৰা চৰাইখিনি ৰাতি যে থাকিব, ৰাতি থকাৰ কাৰণে সিহঁতে বাঁহত থাকি বেছি ভাল পায়। চাব, লোকেল কুকুৰা ঘৰতে যে পালন কৰে বাঁহত নাইবা গছত উঠি থাকে। বেছিভাগ ঘৰ কুকুৰা চৰাই বাঁহত উঠি থাকে বা গছত উঠি থাকে ৰাতি হ'লে। তো এনেকুৱা গঁৰাল বনাব যাতে ভিতৰত বাঁহ বান্ধি দিলে সিহঁতে বাঁহৰ ওপৰত বহি থাকিব, বাঁহৰ ওপৰত থাকিব। ৰাতি কি হয়, গঁৰালত যদি বাঁহ বা ভালকৈ লিটাৰটো চাফ চিকুণ নহয়, তলত থাকিলে সিহঁতৰ চৰ্দি, চিআৰডি, কক্সি, ফাউল পক্স এইবিলাক বেমাৰ আজাৰ বেছি হয়। সেইকাৰণে সদায় চাফ চিকুণকৈ ৰাখিব লাগিব। বাউণ্ডাৰী থাকিব লাগিব, চাৰিওফালে নেট থাকিব লাগিব, যাতে কোনো ধৰণৰ বেলেগৰ কুকুৰা চৰাই সোমাব নোৱাৰে। বহুত সুন্দৰকৈ পালন কৰিব পাৰিব। কিন্তু গঁৰালটো সদায় 100 কুকুৰা চৰাই যদি পালন কৰিব বিচাৰে, কমচে কম আধা বিঘাৰ পৰা 1 বিঘা বাউণ্ডাৰী এৰি দিব, ঘেৰাও কৰি দিব, চাৰিওফালে বাউণ্ডাৰী দিব। বাহিৰত থাকিলে বাহিৰৰ পৰা ঘাঁহ বন খাব, আপোনাৰ দানা খৰচ কম হৈ যাব। আৰু যদি ফাৰ্মৰ ভিতৰত বা গঁৰালৰ ভিতৰত ৰাখিব বিচাৰে, ঘৰৰ ভিতৰত, তেতিয়াহ'লে দানা খৰচটো বেছি যায়। আৰু আপোনাৰ বাৰে বাৰে লিটাৰবিলাক চেঞ্জ কৰি থাকিব লাগে, তাতে অলপ খৰচ পাতি যায়। আৰু 2 দিন মূৰে মূৰে চাফা কৰিব লাগে ভালদৰে, তাতে খৰচ পাতি বেছি হৈ যায়। সেইকাৰণে ফাৰ্ম কৰিলে ভালদৰে ফাৰ্ম কৰিব, চাফ চিকুণ কৰি ৰাখিব ফাৰ্মটো। ভিতৰত বাঁহ বান্ধি দিব যাতে কুকুৰাখিনি বাঁহত উঠি থাকিব পাৰে। চাৰিওফালে বাউণ্ডাৰী যদি জাগা আছে, চাৰিওফালে বাউণ্ডাৰী দি দিব। কুকুৰা চৰাইখিনি দিনৰ ভাগত বাহিৰত থাকিব, আৰু ৰাতি ঘৰৰ ভিতৰত থাকিলেও সিহঁতে যাতে চাঙত নাইবা বাঁহ বান্ধি দিব, যাতে বাঁহত থাকিব পাৰে, লেতেৰাত যাতে নাথাকে। তেতিয়াহ'লে কুকুৰা চৰাইৰ সোনকালে ডাঙৰ হ'ব, ইয়াৰ ইমিউনিটি ছিষ্টেমটো ভাল হ'ব, আৰু আপোনাৰ বিজনেছত লছ হোৱাৰ সন্মুখীন বহুত কম। যদি বিজনেছত লছ কৰিব নোৱাৰে বা নিবিচাৰে যাতে বিজনেছ ভাল হয়, তেতিয়াহ'লে চাংঘৰ লাগিব। চাংঘৰ নবনালে ভিতৰত বাঁহ বান্ধি দিব লাগিব, আৰু ফাৰ্মৰ চাৰিওফালে বাউণ্ডাৰী লাগিব। তেতিয়াহ'লে যিকোনো কুকুৰা চৰাইৰ ফাৰ্ম কৰা আপোনালোকে লাভ হ'বই, বেমাৰ আজাৰ কম হ'ব। নিয়মিতভাৱে ভেকচিন কৰি ৰাখিব, নিয়মিতভাৱে যিবিলাক মেডিচিন দিব লাগে সেইখিনি দিব, কোনো ধৰণৰ প্ৰব্লেম নাই। আৰু যদি আপোনালোকে অধিক জানিব বিচাৰে, ভিডিঅ'ত লাইক এটা কৰি ৰাখিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, সকলো ধৰণৰ আপডেট পাই থাকিব। আৰু মোৰ ফোন নম্বৰ দিয়া আছে, এড্ৰেছ দিয়া আছে, যদি কাৰোবাক লোকেল কুকুৰা বা যিকোনো ধৰণৰ কুকুৰা চৰাই পোৱালি আদি লাগে যোগাযোগ কৰিব। ধন্যবাদ।